ইয়াৰ জৰিয়তে তেখেতক মানুহে অকল জানিছিলে ৪২ৰ আন্দোলনত তেখেতে গুলি খাই বৰহমপুৰত শ্বহীদ হৈছিলে। সেইখিনি কথাই মানুহে গম পাইছিলে। কিন্তু এই গ্ৰন্থখনত তেখেতৰ জন্মৰ পৰা তেখেতে মৃত্যু পৰ্যন্ত তেখেতে শৈশৱ কৈশোৰ কেনেকৈ অতিবাহিত কৰিছিলে আৰু সেই সময়ত সেই যুৱতীজনী কেনেকুৱা আছিলে আৰু পৰৱৰ্তী সময়ত তেখেতে বিয়া হৈ আহি ঘৰখনত কেনেকৈ পৰিচালনা কৰিছিলে আৰু স্বাধীনতা আন্দোলনৰ ২১ চনৰ পৰা তেখেতক কেনেকৈ উদ্বুদ্ধ কৰিছিলে আৰু সেইমতে তেখেতে মহিলাসকলক লিড লৈ পেলাই মহিলাসকলক নেতৃত্ব দি কেনেকৈ সংগঠনৰ কামত লাগি ফুৰিছিলে আৰু সেই সংগঠনৰ কামত লাগি ফুৰি তেখেতে ব্ৰিটিছৰ হকে মৰণপণ যুঁজ দি তেখেতে ১৮ ছেপ্টেম্বৰৰ দিনা কেনেকৈ শ্বহীদ হৈছিলে সেই সময় গোটেইখিনি সম্বলৰ ওপৰত মই মোৰ গ্ৰন্থখিনি প্ৰস্তুত কৰিছোঁ তেখেতৰ মৃত্যু পৰ্যন্ত। আজি এইখন উন্মোচন কৰিছে গ্ৰন্থখিনি আমাৰ স্বনামধন্য ইতিহাসবিদ ডক্টৰ ৰাজেন শইকীয়াদেৱে আজি গ্ৰন্থখিনি উন্মোচন কৰিছে।